মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ এতিয়া প্ৰুফ হলে মই কম গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পোষ্টিং লবৰ কাৰণে মানে ইয়াত 20 লাখ তাত 30 লাখ অমুক ডিভিজনত 50 লাখ দি আহিব লাগে অমুকত 30 লাখ দি আহিব লাগে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো আপোনালোকে জুনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে তেওঁ জীৱনত ভাল পোষ্টিং নাপায় এনেকুৱা পোষ্টিং পাব যে তেওঁ আৰু তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম দাদাৰ লগত মোৰ ভাল আমাৰ সতীৰ্থও থাকিব কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পোষ্টিঙৰ কাৰণে কতই লগ নকৰিব আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে এটা একদম স্পষ্ট কোনোবাই যদি আপোনালোকক কয় আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে মোৰ হোৱাটছআপ নাম্বাৰ আছে হোৱাটছআপ নম্বৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে পোষ্টিঙৰ নামত পইচা বিচাৰিছে আপোনালোকৰ এইটো সম্পূৰ্ণ ৰাইট আছে আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পোষ্টিঙৰ নামত 1 টকাৰো যাতে কতো দুৰ্নীতি নহয় কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা মাছ যেনেকে মূৰৰ পৰা গেলে তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পোষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ